গুৱাহাটীত এটা চাঞ্চল্যকৰ অপহৰণকাণ্ড সংঘটিত হৈছে আৰু সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। এই দৃশ্য চাওক, এজন লোক আগচি ধৰিছে কেইজনমান যুৱকে, কাষত এখন গাড়ী ৰৈছেহি। এটা শিহৰণকাৰী অপহৰণকাণ্ডৰ দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক। সম্পূৰ্ণ হিন্দী চিনেমাৰ আৰ্হিত এই অপহৰণ গুৱাহাটীত দিনৰ পোহৰত। চাইকেলত আহি আছিল সেই ব্যক্তিজন আৰু চাইকেলখন ইয়াতে পৰি থাকিলে। অতি ভয় লগা ঘটনা। এয়া গুৱাহাটীৰ শান্তিপুৰৰ এটি ৰোডত এই ঘটনা সংঘটিত হৈছে। গাড়ীখনৰ পৰা কেইবাজনো যুৱক নামি আহিছে। চিঞৰ বাখৰ কৰিছে মানুহজনে আৰু গাড়ীত তুলি লৈ গৈছে। এই ব্যক্তিজনৰ নাম মুনীন্দ্ৰ দাস বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে পিছত পইচা পাতি কাঢ়ি তেখেতক এৰি দিছে। অতি ভয় লগা ঘটনা। আৰু এই ঘটনা সংঘটিত হৈছে পুৱা প্ৰায় 4:42 5 বাজিবলৈ 20 মিনিট থকাত এই ঘটনা সংঘটিত হৈছে। এয়া আজিৰ ঘটনা তাৰিখ আৰু এয়া এটি ৰোড বুলি জানিব পৰা গৈছে। অতি চিন্তনীয় ঘটনা সংঘটিত হৈছে গুৱাহাটীত। ইমান সাহস ক'ৰ পৰা পাইছে দুষ্কৃতিকাৰী অপহৰণকাৰীয়ে গুৱাহাটীত? চেহেৰাকেইটা ইতিমধ্যেই CCTVত বন্দী হৈছে। চিনেমাত আপুনি দেখিছে, বাস্তৱ জীৱনত হয়তো এই ঘটনা আপুনি কেতিয়াও হৈছে বুলি কল্পনা কৰা নাছিল, কিন্তু বাস্তৱত এই ঘটনা সংঘটিত হৈছে। এখন চাইকেলেৰে এজন ব্যক্তি আহি আছিলে, তেওঁক অপহৰণ কৰি লৈ গৈছে। ইয়াতকৈ উদ্বেগজনক ঘটনা আৰু কি হ'ব? এইখন আপোনাৰ মোৰ গুৱাহাটীৰ এয়া আগচি ধৰিছে। চাওক, এই দৃশ্যটো মই আকৌ প্ৰথম পৰা দেখুৱাইছোঁ আপোনালোকক। এইফালৰ পৰা বাওঁফালৰ পৰা গাড়ীখন আহে। এই বাওঁফালৰ পৰা গাড়ীখন আহিছে। গাড়ীখনৰ পৰা নামিছে, চাইকেলত আহি আছে এজন মানুহ। প্ৰথমে চাইকেলৰখন ৰখাইছে, কেৰিয়াৰ টানি ধৰিছে। এজন সাধাৰণ মানুহক কিডনেপ কৰিছে টকা কেইটামানৰ বাবে। তেওঁ ব্যৱসায় কৰে চাগে, পাচলি বেপাৰ বা ব্যৱসায় তেনেকুৱা কামৰ লগত জড়িত। তেওঁৰ পকেটত পইচা আছিলে, কাৰণ দিনটোৰ বাবে তেওঁ সেই বস্তু কিনিবলৈ ক্ৰয় কৰিবলৈ গৈছিল। আৰু সেই টকাকেইটাৰ বাবেই এই চাঞ্চল্যকৰ অপহৰণকাণ্ড সংঘটিত হৈছে আপোনাৰ মোৰ এইখন গুৱাহাটীত। মহানগৰ আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। টকা পইচা কাঢ়ি এই সাধাৰণ মানুহজনক, যদি এজন সাধাৰণ মানুহকো খাটি খোৱা শ্ৰমিক বুলি কোনো বঢ়াই কোৱা নহ'ব। তেওঁৰ হাতত হয়তো 3-4 হাজাৰ টকা আছিলে। সেই টকাকেইটাই তেওঁ বজাৰ কৰি দিনটোৰ বেপাৰ বাণিজ্য চলালেহেঁতেন। সেই টকাকেইটা কাঢ়ি লৈ গুচি গৈছে। এইখন কাৰ গাড়ী আৰু এই যুৱককেইজন কোন? এই যুৱককেইজন কোন হয়? এওঁলোকক আইডেণ্টিফাই কৰিব লাগে, গাড়ীখন আইডেণ্টিফাই কৰিব লাগে। চেহেৰা স্পষ্ট হৈ আছে। খুব কঠিন কাম নহ'ব মহানগৰ আৰক্ষীৰ বাবে। ৰাতিপুৱা 4:40 যদি এই ঘটনা সংঘটিত হয়, 5 বাজিবলৈ 20 মিনিট আছিল। আজি পুৱাৰ ঘটনা, মঙলবাৰে পুৱা এই ঘটনা সংঘটিত হৈছে। এয়া ঘড়ীটো আমি আপোনালোকক দেখাইছোঁ, 4:42। আজি তাৰিখ 6-10। এইজন সাধাৰণ লোকক অপহৰণ কৰি লৈ গৈছে গাড়ীত তুলি। সুৰক্ষিত হয় নে নহয় আমি? এয়া ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত। আৰক্ষী, পুলিচ, মিলিটেৰীয়ে গিজগিজাই থাকে, তাত এই ঘটনা। ইয়াৰ মাজতে গুৱাহাটীখন অলপ ঠিক হৈছিল। ইয়াৰ আগতে ৰাজগড় ৰোডৰ এই ধৰণৰ অপহৰণকাণ্ড সংঘটিত হৈছিল, ডকাইতি সংঘটিত হৈছিল। ভাবক কিমান ভয় লগা ঘটনা এয়া। মহানগৰ আৰক্ষীয়ে বিষয়টো গুৰুত্ব দিব লাগে। আৰু ৰাতি বা পুৱাৰ ভাগত টহল দিব লাগে আৰক্ষীয়ে।